17টা দিন ধৰি পানীৰ তলতে আবদ্ধ হৈ আছে টিয়ক পৌৰসভাৰ অন্তৰ্গত নতুন চাপৰি আৰু বাঁহবাৰী অঞ্চল। দীৰ্ঘদিন ধৰি বানত আবদ্ধ হৈ থকাত অঞ্চলটোৰ পৰিস্থিতি দুৰ্বিষহ হৈ পৰিছে। বানৰ বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ অভাৱত তীব্ৰ সংকটৰ সৃষ্টি হৈছে। বন্যাতই ঘৰৰ ভিতৰতেই চাং পাতি কোনোমতে দিন অতিবাহিত কৰিবলগীয়া অৱস্থা। সোতৰটা দিন অতিক্ৰম কৰি 18টা দিনত ভৰি দিলে। পৰিস্থিতি একেই হৈ আছে। 17টা দিনেই পানীৰ তলতে আছে বহু লোক, আৰু যাক লৈ এতিয়া প্ৰতিজন বানাক্ৰান্তৰ একেবাৰে দুৰ্বিষহ হৈ পৰিছে। মই এই মুহূৰ্তত টিয়ক নগৰৰ পৰিৱেশ দেখুৱাই আছো। টিয়ক নগৰত আজি আচলতে নতুন চাপৰি, সেই নতুন চাপৰি অঞ্চলটোৰ পৰিৱেশ চাওক। এইসকল লোকৰ বাসগৃহ এতিয়াও পানীৰ তলত, তেওঁলোকৰ বাট পথ পানীৰ তলত, আৰু কোনো ধৰণৰ ইয়াতে ব্যৱস্থা নাই। তেওঁলোকৰ খোৱা পানীৰ সমস্যা, তেওঁলোকৰ খাদ্য সামগ্ৰীৰ সমস্যা, তেওঁলোকৰ যাতায়াতৰ সমস্যা, কেনিও কোনো ওলাব নোৱাৰা এটা পৰিৱেশ। আপোনাৰ ঘৰ পানীৰ তলতে আছে? ছাৰ, পানী তলতে আছে বাৰু। আমাৰ আহিবলৈ মানে বহুত অসুবিধাই হয়। মই এতিয়া ছোৱালীজনী লোকৰ ঘৰতে হৈছো কালি ৰাতিয়ে গৈ পিনে 8টামান বজাত। কালি বেছি হৈ গ'ল, পানী বেছি হৈ গ'ল। খোৱা বোৱাও কষ্ট হৈছে, পানী দুনি খোৱাও কষ্ট হৈছে, চব ফালে কষ্টই হৈছে বাৰু। আপোনাৰ ঘৰ তলতে আছে? পানীৰ তলতে ডুব গৈছে আমাৰ ঘৰ। মানে কিমান দিন হ'ল? 17 দিন হৈ গ'ল। 17 দিন হৈ গ'ল আজি। খোৱা সামগ্ৰীখিনি দিছে নে নাই? খোৱা সামগ্ৰীখিনি অলপ অলপ দি আছে আৰু দি আছে। আপোনালোক আছে ক'ত? আমি এনেকে বিচনাৰ ওপৰত বিচনা তুলি থাকিবলগীয়া হৈছে। বিচনাৰ ওপৰত বিচনা তুলি থাকিবলগীয়া হৈছে। ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ চব উটি গুচি গৈছে, আৰু হাঁহ পাৰ লৈছিলো সেয়াও গুচি গ'ল। হাঁহ পাৰকেইটা উটি গুচি গ'ল। ছাগলী এজনীও লৈছিলো, তাকো গুচি গ'ল। এতিয়া নাই আৰু? এতিয়া একো নাইকিয়া, খালি মানুহকেইটা যেনে তেনে বাচি থাকিবলগীয়া হ'ল আৰু ল'ৰা ছোৱালীকেইটা বুকুতে লৈ পিনে। বাইদেউ, আপোনাৰ ঘৰ এইফালে? ইয়াতে ডুবি আছে ঘৰ? ডুবিয়ে আছে বাৰু। ডুবি আছে। ওলাব সোমাব নোৱাৰা পৰিৱেশে হৈ আছে। একেই হৈ আছে। আহে নাই ইয়ালৈ জনপ্ৰতিনিধি, চৰকাৰৰ মানুহ আহিছে নে? আহিছিলে বাৰু। আহিছিলে। এইটো আপোনালোকৰ ঘৰো একেই? হয় হয়, আমাৰো একেই, ডুব গৈ আছে। হয় হয়, বিশেষকৈ এতিয়া আমাৰ খোৱা পানীৰ ব্যৱস্থাটো, আৰু যদি লেট্ৰিন কৰিবলৈ অকণমান জেগা এটা ব্যৱস্থা কৰি দিয়ে, মানে কি হয়, ছোৱালী মানুহ আছে, বোৱাৰী মানুহো আছে, কাৰণ এতিয়া পানীতে লেট্ৰিন কৰিব লগা হৈছে, পানীতেই উঠি গৈছে, সেয়া পানীকে আকৌ আমি ব্যৱহাৰ কৰিব লগা হৈছে। তাত এটা অসুবিধা আহি পৰিছে। মানে খোৱা পানীৰ যোগানটো নাই? খোৱা পানীৰ যোগানটো ইয়াত মানে পৰ্যাপ্ত পৰিমাণৰ নাই। বেলেগৰ ঘৰত ফিল্টাৰ কৰি আনিব লগা হয়, কিমাননো দিব, তাহাঁতৰতো অসুবিধা আছে। আৰু এঘৰ মানুহত যদি পানী 25টা পৰিয়ালক যোগান ধৰিবলৈ হয় ফিল্টাৰ পানী, তেতিয়াহ'লে সেই মানুহৰো অসুবিধা এটা আছে। আৰু কাৰেণ্টৰ অসুবিধাটো আছেই, কাৰণ মটৰৰ পানী উঠাই পিনেই ফিল্টাৰ কৰা হয়, কাৰেণ্টটোও কাটি থৈ দিয়ে, খাব কি ল'ৰা ছোৱালী পানী? সেইটো এটা অসুবিধা আছে। আৰু আপোনাৰ বাকী ৰাস্তা পদূলি দেখিছে, আমি পেণ্টটো পিন্ধাই নাই আজি 15 দিনমান হ'ল, গামোচা পিন্ধিয়ে ঘূৰি ফুৰিছোঁ। গতিকে এতিয়া ক'ৰবাত নহয় ক'ৰবাত কিবা এটা সুৰুঙা থাকি গৈছে, হয় চৰকাৰী কৰ্তৃপক্ষই হওক বা বিভাগীয় কৰ্তৃপক্ষই হওক। গতিকে বানপানীৰ সমস্যাটো খুব কম হ'লেও যদি অকণমান সমাধান কৰি দিয়ে, আমাৰ এইখন গাঁৱত থকা 25টা পৰিয়াল এনেকেই থাকিব লগা হৈছে। এয়া কান্ধত বেগ লৈ আছে, খোৱা আহিলে বুলি ক'লে দৌৰ মাৰি যাব লগা হৈছে। কাৰণ কেইটামান খিচিৰি ভাতৰ কাৰণে ল'ৰা ছোৱালী সেয়া কোচত লৈ, আপোনালোকে নিজেই দেখিছে, কেতিয়াবা ল'ৰা ছোৱালী পৰি যায় পানীত, কিজানি মোৰ ভাগটো মই নাপাম, তেনেকুৱা ধৰণৰ অকণমান খিচিৰি ভাত কেইটামানৰ কাৰণে মানে যিয়ে পাওক, সেইটো এতিয়া অমৃতৰ নিচিনা হৈছে আমাৰ গাঁৱৰ মানুহৰ কাৰণে। দৌৰি যাব লগা হয়, ল'ৰা ছোৱালী কোচত থাকে। আৰু মতা মানুহখিনিতো বাহিৰলৈ নগ'লে নহয়েই, টিয়কত 2 টকা এটকা ইনকম কৰি গধূলিত ধৰি লওক ল'ৰাটোৰ কাৰণে গাখীৰ পেকেট এটা, বিস্কুটৰ পেকেট এটা আনিব লগা হয়। অকল যে গাখীৰ বিস্কুট খিচিৰি ভাতকেইটাইটো নহয়, সৰু সৰু ল'ৰা ছোৱালী ধৰি লওক পেম্পাৰ্ছো কিনিব লগা হয়, তাতো পইচা যায়। কাৰণ এটা পেকেটৰ দাম 60 টকা, পইচা পায় কেইটকা পানীৰ দিনত? 150 টকাহে ইনকম কৰে। চিমেণ্টৰ বস্তা গাড়ীৰ পৰা উঠোৱা নোমোৱা কেইটকা দিয়ে? 60 টকা দিয়ে মালিকে। তেনেকুৱা ধৰণৰ অসুবিধা কিছুমান আছে।
হত্যাকাৰী ৰিন্তু শৰ্মাৰ শাস্তিৰ পৰিমাণ হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ে হ্ৰাস কৰিলে ৰিন্তুৰ শাস্তি মৃত্যুদণ্ডৰ ৰায় খাৰিজ কৰি আজীৱন কাৰাদণ্ডৰ ৰায় ধেমাজি জিলা